নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আগবঢ়াইছোঁ। গাড়ী মাজে সময়ে আনি থকা হয় যদিও ভিডিঅ' তেনেকৈ বনোৱা নহয়, অলপ বেলেগ বিশেষ এটা কামত বিজি আছিলোঁ অলপ দিন, এতিয়া ভিডিঅ' বনোৱা হোৱাই নাই। অলপ দিনৰ আগতে এখন আছিলোঁ হুণ্ডাই আৰোৱা 2020 চনৰ, সেইখন আপোনাৰ বিক্ৰী কৰা হ'ল 4,20,000 টকাত। সেইখন আপোনালোকক মই দেখাব নোৱাৰিলোঁ। এতিয়া আপোনাৰ এখন আনিছোঁ গ্ৰেনাইটেন 2017 স্পৰ্ট মডেল। গাড়ীখন বহুত ধুনীয়া হৈ আছে। গাড়ীখন ফাৰ্ষ্ট অনাৰ আনিছোঁ। গাড়ীখন আপোনাৰ 46 কিলোমিটাৰ চলিছে। গাড়ীখন মানে বহুত ধুনীয়া লুকছ আছে, হৈ আছে, একদম ভাল কণ্ডিশ্যন গাড়ী, টিপ টপ এখন পাব যোনে ল'ব গাড়ীখন। গাড়ীখন চাওক, এতিয়া ধুনীয়া স্পীডত গৈ আছোঁ, 80 স্পীডত গৈ আছোঁ, কিন্তু গাড়ীখন ধুনীয়া গৈ আছে। গাড়ীখনৰ একো এটা প্ৰব্লেম নাপালোঁ। গাড়ীখনো এতিয়া আপোনাক দেখাম ভালকৈ, ভিতৰৰ বাহিৰে দেখাম। ভিতৰৰ আপোনাৰ গাড়ীখন চব 46 কিলোমিটাৰ চলিছে। সেইখন 4খন পাৰমানেণ্ট পাব, যদি স্পৰ্ট মডেল হয়, আৰু গোটেইখিনি আপোনাৰ চুইচতে এডজাষ্টেবল হয়। আপোনাৰ চাইড মাৰিবলৈ চুইচতে আপোনাৰ খুলিব পাৰি। চব ধুনীয়া এইবিলাক কাম কৰি আছে। বহুত ধুনীয়া এখন গাড়ী, 2017 চনৰ গাড়ী হয়। আপুনি এতিয়া চাওক, বাহিৰৰ লুকটো চাই লওক। বাহিৰত লেতেৰা হৈ আছে, কিন্তু ধুব লাগিব গাড়ীখন, ৱাছ কৰিব লাগিব। গাড়ীখন বহুত ধুনীয়া হৈ যাব ধুই দিলে। চাওক, বহুত ধুনীয়া এটা গেটআপত আছে। চাওক, গোটেইবিলাক এইবিলাক চিল হৈ আছে, ক'তো একো নাই, একদম অৰিজিনেল পেইণ্টত আছে। গাড়ীত এনেকৈ ডাক বুলিবলৈ নাই। বেক চাইডৰ লুকছটো মই দেখাইছোঁ। বেক চাইড লুকছটো চাওক, বহুত ধুনীয়া হৈ আছে। গাড়ী নম্বৰ 23R778, ধুনীয়া নম্বৰ। গাড়ীখনৰ চাওক, ভিডিঅ'টো আপোনালোকক মই ইঞ্জিনটো দেখাম। নেটটো খুলি লৈছোঁ, ইঞ্জিনটো আপোনালোকে দেখাম। ইঞ্জিনতটো ধুনীয়াকৈ আজিলৈকে একো হাত দিয়া হোৱাই নাই। F1 চাওক, চিল হৈ আছে। ইঞ্জিন আজিলৈকে টাচ হোৱা নাই, অলপো অইল চইল লিক নাই। এইবিলাক চাওক, গোটেইবিলাক বনাইছে, চব চিল হৈ আছে। বহুত ধুনীয়া এখন গাড়ী, কিন্তু গাড়ীখন লেতেৰা হৈ আছে। গাড়ীখন ধুৱাব লাগিব। গাড়ীখন যদি কোনোবাই ল'ব বিচাৰে, মই কণ্টেক্ট নম্বৰ দি দিম, কণ্টেক্ট নম্বৰত ফোন কৰিব। গাড়ীখনৰ দাম ৰাখিছোঁ আপোনাৰ 3,25,000 টকা, লগতে আপোনাৰ ট্ৰান্সফাৰটো কৰা হ'ব।